بسم الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين أما بعد সম্মানিত শ্রোতা মণ্ডলী আসসালামু আলাইকুম ওরহমতুল্লাহ তাআলা ওয়া বারাকাতুহু। মৌলানা শাহিদ সাহাব খুবই এজন ভদ্র নম্ৰ আৰু বিনয়ী ব্যক্তি। আল্লাহ তাবাৰক ওয়া তাআলা তেখেতৰ উমৰ আৰু ইলমত বৰকত দান কৰক। তেখেতে এটা প্ৰশ্ন কৰিছে কবৰ জিয়াৰত সম্পৰ্কে। প্ৰথমে আমি এইটো জানিব লাগিব যে এই যে আমি জিয়াৰত কৈ থাকোঁ, এই জিয়াৰত শব্দটোৰ অৰ্থ কি? জিয়াৰত আচলতে এইটো আৰবী শব্দ হয়। এই শব্দটোৰ সম্পৰ্কে ইমাম আছ-সৈয়দ আবু ফৈজ মুহাম্মদ মুৰ্তজা আল হুচেইনি আজ-জাবিদি ৰাহিমাহুল্লাহ তাআলাই তেখেতৰ বিখ্যাত আৰবী অভিধান তাজুল উৰুজ ফি জাৱাহিৰিল কামুছ তাতে তেখেতে লিখিছে, যদি এই জিয়াৰত শব্দটো জাৰা ইয়াজুৰু জাওৰানৰ পৰা আহিছে, তেনেহ'লে ইয়াৰ অৰ্থ হ'ল আইলাকিয়াহু বিজাউৰিহি আও কাছাদা জাওৰাহু আও উইজহাতাহু, অৰ্থাৎ কোনোবাই কোনো ব্যক্তিৰ সাক্ষাৎ কৰিবলৈ গ'ল ব্যক্তিৰ সৈতে, বা কোনোবাই কোনো ব্যক্তিৰ সাক্ষাৎ কৰিবলৈ নিয়ত কৰিছে, তো এই কাৰ্যটোকে আৰবীত জিয়াৰত বুলি কোৱা হয়। ঠিক সেইদৰে ইমামে ফায়ুমি ৰাহিমাহুল্লাহ তাআলাই তেখেতৰ আৰবী অভিধানৰ কিতাপ আল মাছাবিহুল মুনীৰ ফি গাৰিবি শাৰহিল কাবীৰ তাতে লিখিছে ওয়া জিয়াৰাতু ফিল উৰ্ফ কছদুল মাজুৰি ইকৰামান লাহু ওয়া ইস্তিনাসান বিহ। তো তেখেতে কৈছে জিয়াৰত শব্দটোৰ সাধাৰণভাৱে অৰ্থ হ'ল যে কাৰোবাৰ সন্মানাৰ্থে বা কাৰোবাৰ লগত মহব্বত থকাৰ কাৰণে সেই ব্যক্তিজনৰ লগত সাক্ষাৎ কৰিবলৈ যোৱা এই কাৰ্যটোকে আৰবীত জিয়াৰত বুলি কোৱা হয়। আৰু এই জিয়াৰত শব্দটোৰ পৰাই মাজাৰ শব্দটো আহিছে। আমি যে কবৰস্থানৰ কাৰণে ব্যৱহাৰ কৰোঁ মাজাৰ শব্দটো, তো এই মাজাৰ শব্দটোৰ অৰ্থ ইবনু মঞ্জুৰ ইফৰিকি ৰাহিমাহুল্লাহ তাআলাই লিছানুল আৰব নামৰ অভিধানখনত লিখিছে আল মাজাৰু মৌদিউজ জিয়াৰাতি। মাজাৰ সেইডোখৰ জেগাক কোৱা হয় যিডোখৰ জেগাৰ সাক্ষাৎ কৰা হয়। তো এই গোটেই অভিধানবিলাকৰ পৰা এইটোৱেই বুজা গ'ল খোলাচা যে কাৰোবাক সাক্ষাৎ কৰিবলৈ যোৱা কাৰ্যটোকে আৰবীত জিয়াৰত বুলি কোৱা হয়। আৰু আমি যে কওঁ কবৰ জিয়াৰত, অৰ্থাৎ মুৰ্দাৰ সাক্ষাৎ কৰিবলৈ যোৱা কাৰ্যটো, মৃতকক সাক্ষাৎ কৰিবলৈ যোৱা কাৰ্যটোকে কবৰ জিয়াৰত বুলি কোৱা হয়। এতিয়া আমি চাব লাগিব যে এই কবৰ জিয়াৰতৰ এই কাৰ্যটো শৰীয়তে ইজাজত দিছে নে নাই দিয়া। তো শৰীয়তে কবৰ জিয়াৰতৰ ইজাজত দিছে, কিন্তু ইয়াৰ কিছুমান সীমা আছে, ইয়াৰ কিছুমান লিমিটেশ্যনছ আছে। এই সীমাৰ ভিতৰত থাকি পেলাই কোনো ব্যক্তিয়ে যদি কবৰ জিয়াৰত কৰিব বিচাৰে, তেনেহ'লে নিশ্চয় তেখেতে কৰিব পাৰে, বৰঞ্চ এইটো এটা ভাল কাম হয়, সুন্নত কাম হয়। তো কবৰ জিয়াৰত সম্পৰ্কে প্ৰথমতে কেইটামান আমি হাদিছ চাই লওঁ। ইমাম ইবনু মাজা ৰাহিমাহুল্লাহ তাআলাই তেখেতে আছ-সুনানত নকল কৰিছে এটা হাদিছ। হযৰতে আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে এই হাদিছটো বৰ্ণনা কৰিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে জুৰুল কুবুৰা ফাইন্নাহা তুযাক্কিৰুকুমুল আখিৰাহ। আল্লাহ নবীয়ে ক'লে যে তোমালোকে কবৰৰ জিয়াৰত কৰিবা, কবৰৰ জিয়াৰতৰ ইজাজত আছে, কিয়নো কবৰ জিয়াৰতে তোমালোকক আখিৰাতৰ কথা স্মৰণ কৰাই দিব। ঠিক সেইদৰে সুনান ইবনে মাজাহৰ 1570 নম্বৰ হাদিছত কোৱা হৈছে, হযৰতে মাই আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই বৰ্ণনা কৰিছে আন্না ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাখাছা ফি জিয়াৰাতিল কুবুৰ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কবৰ জিয়াৰত কৰিবৰ বাবে ইজাজত দিছে, অনুমতি দিছে। ঠিক সেইদৰে মুছলিম শৰীফৰ ইণ্টাৰনেশ্যনেল নাম্বাৰিঙৰ মতে 975 নম্বৰ হাদিছ, হযৰতে বুৰাইদা ৰাদিয়াল্লাহু তাআলা আনহুৱে এই হাদিছটো বৰ্ণনা কৰিছে। তেখেতে কৈছে কানা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইউআল্লিমুহুম ইযা খাৰাজু ইলাল মাকাবিৰি, অৰ্থাৎ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক
কবৰস্থান যোৱাৰ এটা দোৱা শিকাইছিলে, অৰ্থাৎ কবৰ জিয়াৰতৰ এটা দোৱা শিকাইছিলে। সেই দোৱাটো কি হয়? সেই দোৱাটো হ'ল আসসালামু আলাইকুম আসসালামু আলা আহলি দিয়াৰি মিনাল মুমিনিনা ওয়াল মুসলিমিনা ওয়া ইন্না ইনশাআল্লাহু লালাহিকুন আসআলুল্লাহু লানা ওয়া লাকুমুল আফিয়া। তো হযরত বুৰাইদা ৰাদিয়াল্লাহু তাআলা আনহুৰ এইটো ৰিৱায়াত, তেওঁলোকক অৰ্থাৎ সাহাবাই কেৰামসকলক আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কবৰ জিয়াৰতৰ এই দোৱাটো শিকাই থৈ গৈছে। ঠিক সেইদৰে ইমামে তিৰমিজি ৰাহমাতুল্লাহি আলাইহিয়ে তিৰমিজি শৰীফত এটা হাদিছ নকল কৰিছে, হাদিছ নম্বৰ 1053 1053। তো ইয়াতে হযরত আব্দুল্লাহ বিন আব্বাস ৰাদিয়াল্লাহু তাআলা আনহুৱে এই ৰিৱায়াতটো নকল কৰিছে। তেখেতে কৈছে, মাৰা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিকুবুৰিল মাদিনাতি ফাআকবালা আলাইহি বিওয়াজহিহি। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মদিনাৰ কবৰবিলাকৰ কাষেদি পাৰ হয়, তেতিয়া তেওঁলোকৰ ফালে মুখ মুবাৰক ঘূৰাই লয় আৰু তেওঁলোকক এইদৰে সালাম কৰে, আসসালামু আলাইকুম ইয়া আহলাল কুবুৰি ইয়াগফিৰুল্লাহু লানা ওয়া লাকুম ওয়া আনতুম সালাফুনা ওয়া নাহনু বিল আথাৰ। তো এই গোটেই আহাদিছে মুবাৰাকাবিলাকৰ পৰা এইটোৱে গম পোৱা গ'ল যে শৰীয়তত কবৰ জিয়াৰতৰ অনুমতি আছে। গতিকে ফাতাৱা শামিত এইদৰে লিখা হৈছে, ওয়াসুন্নাতু জিয়াৰাতুহা কাইমান ওয়াদ-দুআউ ইনদাহা কাইমান কামা কানা ইয়াফআলুহু সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফিল খুৰুজ ইলাল বাকি'। যে কবৰ জিয়াৰত খাৰা হৈ পেলাই কবৰ জিয়াৰত কৰা সুন্নত হয়। ঠিক সেইদৰে কবৰবাসীসকলৰ কাৰণে কবৰত গৈ খাৰা হৈ দোৱা কৰাও সুন্নত হয়। যেনেদৰে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাৰ কবৰস্থানত গৈ পেলাই কৰিছিলে, অৰ্থাৎ খাৰা হৈ দোৱা কৰিছিলে, খাৰা হৈ পেলাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিয়াৰত কৰিছিলে। আৰু এই কবৰ জিয়াৰত কেৱল হানাফি মজহবতেই জায়েজ নহয়, বৰঞ্চ যি 4টা মজহব আছে এই গোটেই 4টা মজহবতেই কবৰ জিয়াৰত জায়েজ আছে। মই প্ৰতিটো মজহবৰ এখন কিতাপৰ পৰা এটা হাৱালা দি দিওঁ। হানাফি মজহবৰ এজন বিখ্যাত হানাফি ইমাম বদৰুদ্দিন আইনী ৰাহিমাহুল্লাহ তাআলা, তেখেতে বুখাৰী শৰীফৰ শ্বাৰাহ লিখিছে, ব্যাখ্যা লিখিছে, উমদাতুল কাৰী। তাতে তেখেতে লিখিছে, লা বা'সা বিজিয়াৰাতিল কুবুৰি ওয়াল জুলুসু ইলাইহা ওয়াসসালামু আলাইহা ইনদাল মুৰুৰি বিহা ওয়াকাদ ফাআলা যালিকা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেখেতে কৈছে যে কবৰ জিয়াৰত কৰা, ঠিক সেইদৰে কবৰত গৈ পেলাই বহা, আখিৰাতক স্মৰণ কৰিবৰ কাৰণে অলপ সময় কবৰস্থানত গৈ বহা, বা কবৰস্থানৰ কিনাৰেদি পাৰ হৈ যাওঁতে কবৰবাসীক সালাম পেশ কৰা, সালাম দিয়া, এইবিলাকৰ কোনো নিষেধাজ্ঞা নাই। এইবিলাক বিলকুল জায়েজ আছে, কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকুৱা কৰিছিলে। ঠিক সেইদৰে শাফিঈ মজহবৰ এজন বিখ্যাত ইমাম খাতিবে শাৰবিনী ৰাহিমাহুল্লাহ তাআলা, তেখেতে তেখেতৰ কিতাপ আল ইকনা ফি হাল্লি আলফাজ আবি শুজা, তো এই কিতাপখনত তেখেতে লিখিছে, ওয়ায়ুনদাবু জিয়াৰাতুল কুবুৰি আল্লাতি ফিহাল মুছলিমুনা লিৰৰিজালি বিল ইজমা। যে যিডোখৰ জেগাত মুছলমান মুৰ্দাসকলক ৰখা হৈছে, অৰ্থাৎ মুছলমান কবৰস্থান, মুছলিম কবৰস্থানৰ জিয়াৰত কৰা পুৰুষসকলৰ বাবে বিল ইজমা জায়েজ হয়, বৰঞ্চ মুস্তাহাব হয়। ঠিক আকৌ সেইদৰে মালিকী মজহবৰ এজন ইমাম কুতুব দাৰদী ৰাহিমাহুল্লাহ তাআলা, তেখেতে তেখেতৰ কিতাপ আশ্বাৰুহুল কবীৰ, তো তাতে লিখিছে, জাজা জিয়াৰাতুল কুবুৰি বাল হিয়া মানদুবাতুন বিলা হাদ্দিন বিয়াউমিন আও ওয়াক্তিন আও ফি মিকদাৰি মা ইয়ামকুথু ইনদাহা। যে কোনো সময় নিৰ্ধাৰিত নকৰাকৈ বা কোনো দিন নিৰ্ধাৰিত নকৰাকৈ কবৰ জিয়াৰত কৰা জায়েজ আছে, বৰঞ্চ এইটো মুস্তাহাব আমল হয়, সৱাবৰ কাম হয়। ঠিক সেইদৰে হাম্বলী
মজহাবৰ এজন বিখ্যাত ইমাম ইবনু কুদামা আল মাকদিছি ৰাহিমাহুল্লাহ তাআলা, তেখেতৰ কিতাব আল কাফি ফি ফিকহিল ইমামি আহমদ ইবনি হাম্বল, তো এই কিতাপখনত তেখেতে লিখিছে ওয়া ইউস্তাহাব্বু লিৰৰিজালি জিয়াৰাতুল কুবুৰ, যে পুৰুষসকলৰ কাৰণে কবৰৰ জিয়াৰত কৰা মুস্তাহাব আমাল হয়। তো গতিকে কবৰ জিয়াৰত কৰাত কোনো বাধা নাই, কবৰ জিয়াৰত সকলোৱে কৰিব পাৰে, কিন্তু ইয়াৰে কিছুমান সীমা আছে। কিন্তু আমাৰ সমাজত কবৰ জিয়াৰতৰ নামত কিছুমান ৰচম ৰিৱাজ আৰম্ভ হৈ গৈছে। তো এই ৰচম ৰিৱাজবিলাকৰ শৰীয়তত একেবাৰে ইজাজত নাই। সেইবিলাকক বাদ দি যিটো মাছনুন তৰিকাই জিয়াৰত হয়, তো সেইভাগে জিয়াৰত কৰাটো জাইজ আছে, সেইভাগে জিয়াৰত কৰিব পাৰে। কিন্তু যিবিলাক আমি পৰম্পৰাগত ৰীতি নীতি আমি আৰম্ভ কৰি দিছোঁ বা যিবিলাক আমি চলাই আছোঁ, সেইবিলাকৰ পৰা আমি বাচি থাকিব লাগে। উদাহৰণস্বৰূপে জামাতবন্দী হৈ পেলাই কোনো নিৰ্দিষ্ট দিনত ঈদৰ দিনাখন গৈ পেলাই বা শবে কদৰ শবে বাৰাতৰ দিনা গৈ পেলাই কবৰ জিয়াৰত কৰা, যিবিলাক শৰীয়তত একেবাৰে চাবিত নাই শৰীয়তৰ পৰা, তো এইবিলাক খুৰাফাতৰ পৰা আমি বাচি থাকিব লাগে। ঠিক তেনেকৈ মুৰ্দাক কবৰত থোৱাৰ পিছতো আমাৰ ইয়াত বহুতো বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ৰীতি নীতি দেখা পোৱা যায়। যেনেকৈ ধৰক কবৰত দফন কৰাৰ পিছত কবৰটোৰ চাৰিওফালে 4টা খুঁটি মাৰিব, 4টা খুঁটিত 4 কুল পুহিব। তো এইবিলাকৰ কোনো ইজাজত নাই শৰীয়তত, কাৰণ এইবিলাকৰ বিশুদ্ধ প্ৰমাণ শৰীয়তৰ পৰা পোৱা নাযায়। তো সেইকাৰণে আল বাহাৰুৰ ৰাইক এখন খুবেই অথেণ্টিক হানাফি ফিকহৰ কিতাব হয়। তাতে লিখা হৈছে ويكره عند القبر كل ما لم يعهد من السنة والمعهود منها ليس إلا زيارتها والدعاء عندها قائما كما كان يفعل صلى الله عليه وسلم في الخروج إلى البقيع। অৰ্থাৎ কবৰ জিয়াৰত সম্পৰ্কে যিবিলাক কাম শৰীয়তত নাই, অৰ্থাৎ যিবিলাক কাম সুন্নতৰ দ্বাৰা সাবিত নাই, তো সেই কামবিলাক কবৰ জিয়াৰত কৰোঁতে কৰা একেবাৰেই শৰীয়তৰ মতে অপছন্দনীয়। আৰু সাবিত থকা কামসমূহ হ'ল কবৰ জিয়াৰত কৰা আৰু খাৰা হৈ পেলাই কবৰবাসীসকলক সালাম কৰা, তেওঁলোকৰ কাৰণে দোৱা কৰা ইত্যাদি। তো গতিকে কবৰ জিয়াৰতৰ ক্ষেত্ৰত যিবিলাক পৰম্পৰাগত ৰীতি নীতি আমি বনাই ৰাখিছোঁ, তো এইবিলাকৰ পৰা বচা আমাৰ কাৰণে খুবেই জৰুৰী, যিহেতু এইবিলাক শৰীয়তৰ দ্বাৰা সাবিত নাই, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ দ্বাৰা সাবিত নাই। আৰু কবৰ জিয়াৰতৰ একেবাৰে সহজ যিটো তৰিকা আৰু পদ্ধতি হয়, সেইটো হ'ল আপুনি অকলশৰীয়াকৈ যাওক বা 2-এজন যদি লগত লৈ যায় তেতিয়াও কোনো অসুবিধা নাই, কিন্তু জামাতবন্দী হৈ পেলাই যাতে যোৱাৰ এহতেমাম নকৰে। তো আপুনি গ'ল কবৰস্থানত, গৈ পেলাই সৰ্বপ্ৰথমে কবৰবাসীক সালাম দিব লাগে, যিটো আগত ৰেৱায়তত কোৱা হ'ল। তো তাতে গৈ কবৰবাসীক সালাম দিলে, তো সালাম দিয়াৰ পিছত আপোনাৰ সাধ্য অনুযায়ী আপোনাৰ যিবিলাক দোৱা মুখস্থ আছে বা সূৰা মুখস্থ আছে, সেইবিলাক আপুনি অলপ তিলাৱত কৰক। যেনে সূৰা ফাতিহা, সূৰা ইখলাছ, আয়াতুল কুৰচি, সূৰা ইয়াছিন, সূৰা মুল্ক, ইয়াৰ যিকোনো, অৰ্থাৎ আপোনাৰ যিখিনি মুখস্থ আছে তাৰ পৰা অলপ পঢ়ক আৰু পঢ়ি পেলাই দোৱা কৰক কবৰবাসীসকলৰ কাৰণে, তেওঁলোকৰ ইছালে চাৱাবৰ কাৰণে আৰু সমস্ত মুমিন আৰু মুমিনাতসকলৰ কাৰণে, লগতে নিজৰ কাৰণেও দোৱা কৰিব পাৰে। আৰু দোৱা কৰোঁতে এইটো খেয়াল ৰাখিব লাগে যাতে নিজৰ মুখখন আপুনি কিবলাৰ ফালে ঘূৰাই ৰাখে, কাৰণ এইটো বেহতৰ হয়। তো ইমানখিনিয়ে শৰীয়তে আপোনাক ইজাজত দিছে। ইয়াতকৈ অত্যাধিক কৰা বা ইয়াতকৈ কিবা আৰু বেছি কিবা নীতি নিয়ম বনাই লোৱা, এইবিলাকৰ শৰীয়তে ইজাজত দিয়া নাই। তো এই কবৰ জিয়াৰত সম্পৰ্কে যিবিলাক ফুকাহায়ে কেৰামসকলে লিখিছে, তো কেইখনমান ফাতাৱাৰ কিতাপৰ মই হাৱালা দি দিছোঁ। কিফায়াতুল মুফতিত মুফতি কিফায়াতুল্লাহ চাহাব দেহলভি ৰাহিমাহুল্লাহ তাআলাই, তো কিফায়াতুল মুফতিৰ 4 নম্বৰ খণ্ডত কবৰ জিয়াৰত সম্পৰ্কে লিখিছে। ঠিক সেইদৰে ফাতাৱা কাছিমিয়াৰ 10 নম্বৰ জিল্দত
কবৰ জিয়াৰত সম্পৰ্কে লিখা হৈছে খুবেই তফচিলন অৰ্থাৎ বিস্তাৰিতভাৱে লিখা হৈছে। ঠিক আকৌ সেইদৰে ফাটাৱা দাৰুল উলুম দেওবন্দৰ ৫ম খণ্ডত কবৰ জিয়াৰত সম্পৰ্কে লিখা হৈছে। ঠিক সেইদৰে ফকিহুন নফছ হযৰত মৌলানা ৰছিদ আহমদ গংগোহী নৱ্ৱৰল্লাহ মাৰকাদাহু তেখেতৰ ফাটাৱা ৰছিদিয়াৰ ১ম খণ্ডত কবৰ জিয়াৰত সম্পৰ্কে লিখিছে। হযৰত মৌলানা শ্বাহ আব্দুল আজিজ মুহাদ্দিছে দেহলভী ৰাহিমাহুল্লাহ তাআলায়ো তেখেতৰ ফাটাৱাৰ কিতাব ফাটাৱা আজিজিত কবৰ জিয়াৰত সম্পৰ্কে লিখিছে। তো আল্লাহ তাবাৰক ও তাআলাই যিখিনি কোৱা হ'ল কোৱাৰ ওপৰত আমলৰ তৌফিক দান কৰক, আৰু যিবিলাক খুৰাফাত আছে, যিবিলাক ৰীতি নীতি পৰম্পৰাগত বিদআতবিলাক, তো এই বিদআতবিলাকৰ পৰা আল্লাহ তাবাৰক ও তাআলাই আমাক সকলোকে বচাৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।